ফিফা বিশ্বকাপ 2026-ৰ প্ৰথমখন ছেমিফাইনেলত ফুটবল বিশ্বই দেখিলে এক অনবদ্য প্ৰদৰ্শন। শক্তিশালী ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰি স্পেইনে 2010 চনৰ পিছত পুনৰবাৰ বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ছেমিফাইনেলখনত আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক ফুটবল খেল দেখুৱাই স্পেইনে। খেলৰ 22 মিনিটত মিকেল ওয়াৰজবালে পেনাল্টিৰে দলক আগবঢ়ায়। দ্বিতীয়াৰ্ধত 58 মিনিটত পেড্ৰ' প'ৰ'ৱে আৰু এটা গ'ল কৰি স্পেইনৰ জয় নিশ্চিত কৰে। সমগ্ৰ খেলখনত স্পেইনৰ সুসংগঠিত ৰক্ষণভাগে কিলিয়ান এমবাপে নেতৃত্বাধীন ফ্ৰান্সৰ আক্ৰমণ সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখে। এই জয়ৰ ফলত 2010 চনৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত উঠিল স্পেইন। একেৰাহে 37খন মেচত অপৰাজিত থকা স্পেইনে এতিয়া বিশ্বকাপ জয়ৰ লক্ষ্যৰে ফাইনেলত নামিব। স্পেইনৰ এই দৃষ্টিনন্দন প্ৰদৰ্শনে ফুটবল বিশ্বলৈ স্পষ্টভাৱে প্ৰেৰণ কৰিছে যুৱশক্তি, সুসংগঠিত দলীয় খেল আৰু শক্তিশালী ৰক্ষণভাগৰ জৰিয়তে তেওঁলোক এতিয়া বিশ্বকাপ জয়ৰ অন্যতম প্ৰবল দাবীদাৰ। এতিয়া সকলোৰে দৃষ্টি মহাফাইনেললৈ। বিশ্ব চেম্পিয়নৰ মুকুট কোনে পিন্ধিব, তাৰ উত্তৰ পোৱা যাব ফাইনেলৰ মঞ্চত। নিউজ ডেস্ক ৰিপৰ্ট, তেজাছ লাইভ।